চিকিৎসালয়ৰ পৰা পত্নী 13মহীয়া সন্তানসহ নিশা ঘৰলৈ উভতিছিল স্বামী। শীতৰ মাজতেই এল্টো গাড়ীত বহি আনন্দ মনেৰে আহি আছিল তিনিও। কিন্তু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বৰাক নদীত ডুব যায় বাহনখন। বাহনৰ পৰা কোনোমতে ওলাই আহে স্বামী ৰাইছুদ্দিন বৰভূঞা। বাহনৰ ভিতৰত থাকি যায় পত্নী হেলিনা বেগম, কন্যা জন্নতাৰা বেগম। নিশা নদীৰ পাৰত স্বামীৰ চিঞৰ শুনি ওলাই আহে স্থানীয় ৰাইজ। ৰাইজে আঘাতপ্ৰাপ্ত স্বামীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তাৰ পাছতে প্ৰশাসনক খবৰ দি বাহনখন উদ্ধাৰৰ চেষ্টা চলায়। SDRF, NDRF বাহিনীৰ তৎপৰতাত পুৱা 7:30 নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাহনখন। আৰু বাহনখনৰ ভিতৰতেই মৃত অৱস্থাত লাভ কৰে পত্নী আৰু কন্যাক। কাছাৰৰ বৰখলাৰ বুঢ়ীবাইলৰ বাসিন্দা ৰাইছুদ্দিন। চিকিৎসালয়ৰ পৰা উভতি অহাত নিশা বৰখলাৰ ৰায়পুৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা। কিন্তু কেনেকৈ সংঘটিত হ'ল এই দুৰ্ঘটনা, তাকে লৈ আৰক্ষীয়ে এতিয়া চলাই আছে তদন্ত। আজি যেটো ৰেস্কিউ অপাৰেশ্যন চলি আছিলে, ৰেস্কিউ অপাৰেশ্যন খন্তেক আগতে আমি গাড়ীখন আৰু দুগৰাকী মহিলা, এগৰাকী ৰাইছুদ্দিন বৰভূঞাৰ পত্নী আৰু তেওঁৰ ছোৱালী, এবছৰীয়া ছোৱালী দুগৰাকী ৰিকভাৰ কৰা হৈছে। আৰু ইতিমধ্যে আমি তেওঁলোকক মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেওঁলোকৰ যিটো মৃতদেহ আমি শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰিছোঁ। আৰু বাকী কি ধৰণে ঘটনাটো সংঘটিত হ'বলৈ পাৰিলে তাৰ কাৰণে আমি তদন্ত চলাই আছোঁ। আৰু তাৰ লগতে যিজন গাড়ীৰ ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰজনো এতিয়া আণ্ডাৰ ট্ৰিটমেণ্ট আছে। আছাম শিলচৰ মেডিকেল কলেজত তেওঁ ট্ৰিটমেণ্টত আছে। তেওঁকো আমি সোধপোছ কৰি আছোঁ। আৰু গোটেই ঘটনাটোৰ বিষয়ে কি ধৰণে গোটেই ঘটনাটো সংঘটিত হ'ল, যাৰ ফলত এই গাড়ীখন বৰাক নদীত ডুবি গ'ল আৰু দুজনকৈ ব্যক্তি মৃত্যুমুখত পৰিলে, গোটেই ঘটনাটো আমি তদন্ত কৰি আছোঁ। মাননীয় আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াই নিৰ্দেশ দিছে যে ঘটনাটো পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে আৰু ঘটনাটোত যদি কিবা ফাউল প্লে আছে সেইটো তদন্তত ওলাব লাগে আৰু দোষীৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই মৰ্মান্তিক দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ। পাথাৰকান্দিৰ পৰা আমিনুল আলম আৰু শিলচৰৰ পৰা আবুল হুছেইন, অসম লাইভ 24।